আজি ২৪ সংখ্যক বড়োলেণ্ড দিৱস কোকৰাঝাৰৰ বডৌফা নগৰৰ গ্ৰীণফিল্ডত বড়োলেণ্ড দিৱসৰ আয়োজন কৰা হৈছে। পুৱাতে দেৰগাঁৱত থকা স্মৃতিসৌধত বিটিচি আন্দোলনৰ ১৬৬৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি এই বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো। আমি আপোনালোকক গ্ৰীণফিল্ডলৈ তাৰে পৰিৱেশ দেখুৱাবলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা ৰিনয় বসুমতাৰী আমাৰ সৈতে সংযুক্ত হৈছে। ৰিনয়, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি এই বিশেষ কাৰ্যসূচী বড়োলেণ্ড দিৱস আৰু সেই ২৪ সংখ্যক বড়োলেণ্ড দিৱসৰ দিনটোত আপোনাৰ পিছফালে হাগ্ৰামা মহিলাৰীক দেখিবলৈ পোৱা গৈছে। গোটেই পৰিৱেশটো দেখুৱাওক। হয়, মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ দেৱৰগাঁও চেমিটেৰী। ইয়াত এতিয়া শ্ৰদ্ধাঞ্জলি দি থকাটো আমি দেখিবলৈ পাইছোঁ, য'ত বিটিচি হাগ্ৰামা মহিলাৰী ছাৰে নিজে য'ত বিটিচি ছেক্ৰেটাৰী উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি দিছে। আমি ছাৰৰ ছাৰ লাইভত আছে। ছাৰ, আজি কি প্ৰগ্ৰাম আয়োজন কৰা হৈছে ইয়াৰ বিষয়ে? আজি আমাৰ প্ৰথম কাৰ্যসূচীটো হৈ গ'ল। প্ৰথমত আমি বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা যিটো কাৰ্যসূচী এইটো শেষ হৈ গ'ল। ইয়াৰ পিছত এতিয়া 1987 পৰা 2003 চনলৈকে যিসকল মাৰ্চাৰ্ছ হৈ গ'ল বড়োলেণ্ড মুভমেণ্টৰ নামত, সিহঁতক শ্ৰদ্ধাঞ্জলি জনোৱাটো আমাৰ সকলোৰে দায়িত্ব। সেইকাৰণে সকলো জাতি জনগোষ্ঠী ইয়াত উপস্থিত আছে। আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। ইয়াৰ পিছত আমাৰ আছে এটা BPF দলৰ পাৰ্টি অফিচ ফাউণ্ডেশ্যন কৰা নতুনকৈ। ইয়াৰ পিছত আছে আমাৰ চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন, যিখিনি ইলেকশ্যনত সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে 5টা গেৰেণ্টি, সেইটো আমি চেৰেমনিয়েল এইটো ডিষ্ট্ৰিবিউশ্যনটো আমি কৰিম, চেক ডিষ্ট্ৰিবিউশ্যনটো। আৰু ইয়াৰ পিছত আমাৰ 10,000 নাচনী বাগৰুম্বা নাচনী যিসকল মাষ্টাৰ আছে বা টিচাৰ্ছ আছে বা যিসকলে গাইড কৰিছিলে, সকলোকে মিলি পেলাই আমি এটা আৰণাই দি আমি বিটিচি চৰকাৰৰ পৰা আমি সন্মান জনাব বিচাৰিছোঁ। সেইটো আমি আজি চেৰেমনিয়েল আমি ইহঁতক আমি সন্মান জনাম, সকলোকে আমি জনাব। 10,000 নাচনীসকল আছে, ইয়াৰ বাদে মাষ্টৰ আছে, ইহঁতক গাইড কৰা বা কিবা এনেকুৱা যিসকল এই বাগৰুম্বা নাচনীৰ লগত ইনভলভ আছে, ইহঁতক সকলোকে আমি আজি চেৰেমনিয়েল সন্মান জনোৱাটো আমি আৰম্ভ কৰিম। মুঠতে সকলোকে আমি সন্মান জনাম। CM ছাৰো আহিব আজি। CM ছাৰে আহিব চিফ গেষ্ট হিচাপে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব, আৰু ইয়াৰ লগত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আহিব। নিশ্চয় আমি খুব খুচি আমাৰ যিটো বিটিচি একৰ্ড ডে সেইটোকে সন্মান জনাই পেলাই আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আজি আমাৰ মাজত উপস্থিত হ'ব চিফ গেষ্ট হিচাপে। 5টা গেৰেণ্টি কি আছিল? 5টা গেৰেণ্টি আমাৰ এইটো আছে, যেনিবা মানুহক লেণ্ড পাট্টা দিয়া। ছেকেণ্ডত আছে ছেল্ফ হেল্প গ্ৰুপসকলক আৰ্থিক সাহাৰ্য দিয়া। 3 নম্বৰত ইয়থ ল'ৰা ছোৱালীসকলক আমি যিমান পাৰে আৰ্থিক সাহাৰ্য দিয়া সেইটো। আৰু ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহাৰ্য দিয়া। ইয়াৰ পিছত ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহাৰ্য দিয়া। সেইখিনি কাম আজিৰ পৰা আৰম্ভ। আৰু সেই কামটো অকল কোকৰাঝাৰ নহয়, পৰ্বজৰাতো হ'ব, গোসাইগাঁৱত হ'ব, খাজলগাঁৱত হ'ব, বিজনীত হ'ব, চালবাৰীত হ'ব, ইয়াৰ পিছত মচলপুৰত হ'ব, তামোলপুৰত হ'ব, ভেৰগাঁৱত হ'ব, আৰু ইয়াৰ পিছত ওদালগুৰি হ'ব। মুঠতে ইয়াতে চব আমাৰ বিটিচিবাসী ৰাইজে আজি সকলোৱে দেখিবলৈ পাব যে আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত কি প্ৰতিশ্ৰুতি দিছিলে সেইটো আমি আজিৰ পৰা সম্পূৰ্ণ কৰিবলৈ গৈ আছে। আৰু এইটো ইলেকশ্যন কোড অফ কণ্ডাক্টত আগতে আমি 5টা গেৰেণ্টিটো আমি শেষ কৰিম। হয়, এইটো হ'ল হাগ্ৰামা ছাৰে কৈছে। মই জানিবৰ কাৰণে চেষ্টা কৰিম যে কেম্পাছ ছাৰৰ পৰা। ছাৰ, আপুনি অংশগ্ৰহণ কৰিছে, লাইভত আছে, কেনেকুৱা অনুভৱ আজি? ভাল লাগিছে। 10 ফেব্ৰুৱাৰী আমাৰ বিটিচিবাসী বা বড়োসকলৰ কাৰণে এটা ঐতিহাসিক দিন, আৰু এই বছৰৰ 10 ফেব্ৰুৱাৰীটো আমাৰ সন্মানীয় বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে খুব জাক জমককৈ পালন কৰি আছে। ইয়াতে বহুতো মানুহ পাৰ্টিচিপেট কৰিছে। শুনিবলৈ পাইছোঁ চিফ মিনিষ্টাৰ হিমছেল্ফ ইয়াত পাৰ্টিচিপেট কৰিব। খুব ভাল লাগিছে।
এজনকে এতিয়া শ্ৰদ্ধাঞ্জলি দি থকাটো আমি দেখিবলৈ পাইছোঁ আমি ইয়াৰ বড়োলেণ্ড পিছত দিৱসৰ কাৰ্যসূচীৰ কিয়দাংশ আপোনালোকক দেখুৱালোঁ পোনপটীয়াকৈ আমাৰ সাংবাদিক ৰিণয় বসুমতাৰীৰ জৰিয়তে